এই প্ৰতিবাদী কাৰ্যসূচী এই কাৰণে ল'ব লগা হৈছে বিগত আমি বোধহয় শতাধিক এপ্লিকেশ্যন দি আনকি আমাৰ CM ছাৰলৈকেও আমি দৰখাস্ত প্ৰেৰণ কৰিছোঁ। তৎসত্ত্বেও আমাৰ এই গাঁৱৰ যিটো ৰাস্তাৰ অৱস্থা এই ইতিমধ্যে তাৰমানে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে এই ৰাস্তাৰ যি অৱস্থা এই 108 আহিব নোৱাৰে বেমাৰী আনা নিয়াত কিমান কষ্ট হৈছে আৰু ল'ৰা ছোৱালী স্কুলত অহা যোৱা এইবিলাক কিমান কষ্ট হৈছে তেখেতসকলে AC ৰুমত বহি পেলাই কি অনুভৱ কৰিব। আমি এই কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আৰু আপোনালোকৰ জৰিয়তে এই ৰাস্তাটো যাতে অতি সোনকালে পকীকৰণ কৰি দিয়ে তাৰ বাবে আপোনালোকৰ জৰিয়তে এই চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ।